নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল? ময়ো বৰ্তমান ভালেই আছোঁ দিয়ক। আজি ড্ৰয়িং ৰুমৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰ'ব। আজি ৰাতিপুৱা দিনাৰ দৰে মৰ্ণিং ৱাক কৰি আহি ঘৰৰ যিমান কাম আছে ৰাতিপুৱা কাম সেইখিনি কৰিলোঁ, কৰি গা পা ধুলোঁ, ধুই এতিয়া এই মোবাইলটো হাতত লৈছোঁ ৰ'ব। কালিও দিয়া নাই ভিডিঅ', আজি ভাবি আছোঁ কিবা এটা বনাওঁ হওক যিয়ে নহওক। আহকচোন পাকঘৰত যাওঁ। চাওকচোন আমাৰ যে খেতি মাটিৰ ধান আছিল, কিছু বেলেগে কৰিছিল না ধান ধৰ খেতি কৰাৰ পিছত আমাক ধান দিছিল। এই মাঘত কেইমোনমান বানি আনি সেই খোৱা লাগছিল, আৰু কালি এইখিনি বানি আনিছে। এইখিনি তাৰমানে মিলত অনাৰ পিছত গৰমে থাকে না, অলপ তাৰমানে ঠাণ্ডা হোৱাৰ কাৰণে ওপৰত ফেনখন দি পেলাই এনেকৈ মাটি মানে তলত বিছনা চাদৰখন পাৰা গৈছে দিয়কচোন। এই বিছনা চাদৰখনৰ ওপৰত চাউলখিনি আলি কৰি ফেলে দিয়া গৈছে। আহিলে ৰাতিও ফেন দিয়া গৈছে, এতিয়া অলপ সময় ফেন দিছোঁ। ক'ৰবাত 2 মাহ 3 মাহমান যাব। আৰু মাজতে আৰু চাউলৰ বস্তা অনা যায় না, 1 বস্তা 25 কেজি, সেইও খাওঁ। গতিকে যোৱা মাঘত বানি অনাখিনি আজিও আছে তাতে 1 পাল্লামানৰ বেছি আছে, 5 কেজি 6 কেজিমানৰ বেছি আছে। আৰু এইখিনি কালি 3 বস্তা ধান আছিল, 3 মোনমান আছে, এই বানি আনিলাক। এতিয়া মই ভাত বনাওঁ ৰ'ব। ভাতটো পাকঘৰত পাইছোঁ না, ভাত বনাওঁ। ভাত কি বনাওঁ কি চাব, তাৰপৰাই শেষলৈ চাই কি কৰোঁ। এনেকৈ খাই পাইছে নে ক'বচোন। আটাৰ মালপোৱা যে বনায় চেনি দি, কিন্তু চেনিৰ লগত অলপমান পিঁয়াজ দিছোঁ, নিমখ দিছোঁ, আৰু কোনোবাই যদি জলকীয়া খায় জলকীয়াও দিব পাৰি। এনেকৈ সানি লৈ মই এতিয়া মালপোৱাৰ দৰে বনাই চাবচোন। এই মই মালপোৱাৰ নিচিনা কৰি পিঁয়াজ চিয়াজ দি পেলাই বনাই লৈছোঁ ৰ'ব। এতিয়া আমি দিওঁ তাৰমানে ভাতো বনালোঁ, অলপ আঞ্জা বনাই মেলি ভাত দিছোঁ। সকলোৱে হুইচেল মাৰি আছে, আৰু ইয়াতে কণী আৰু আলু হৈছোঁ ৰ'ব। অলপ কৰি চাহ বনাই দিছোঁ। তাৰমানে জলপান হিচাপত আজি এই খাম। ৰাতিপুৱা চাহ খোৱা গৈছে দেখোন। আপোনালোকে এনেকৈ খাই না ক'বতো, পিঁয়াজ চিয়াজ দি পেলাই নিমখো দিছোঁ, চেনিও দিছোঁ। চেনি বেছি দিয়া নাই, তাতে নিমখ অলপ দিছোঁ। আজিতো সকলো বন্ধই আছে দিয়কচোন, আজি শ্ৰমিক দিৱস, মে'ৰ 1 তাৰিখ। এইখিনি বনাই আনি দিয়ে চাহ খাম ৰ'ব। ইয়াতে আঞ্জা কুটি থৈছোঁ, এতিয়া আঞ্জা বনাম। এই লেচৰা আৰু আলু কুটি দিছোঁ। এতিয়া আমৰ টক বনাম মিঠেই দি। এই তিত কেৰেলা অলপ এটাই আছিল, এতিয়া আহিছে চাওকচোন। কেইদিন মই থাকিল, 2 দিন থাকিল মাত্ৰ, ৰঙা পৰি গৈছে। আদা ফেলাই দিছোঁ, যিখিনি ওলাইছে সেইখিনি ময়ে খাম দিয়ক। এতিয়া আৰু কণী আলু বনাইছোঁ, লৈছোঁ বনাম। এতিয়া মই চাহ বনাই আছোঁ ৰ'ব। চাহখিনি খাওঁ, খাই আঞ্জা বনাম। আপোনালোকে শেষ হ'বলৈ চাই থাকিব। এতিয়া আমি লাল চাহ বনাইছোঁ দিয়ক, সৰু ৰঙা চাহ। এই মালপোৱা, এই পিঁয়াজ দিয়া মালপোৱা। চাহ নাই তোমাৰ, তেওঁকো দিলোঁ আৰু ময়ো খাওঁ। এতিয়া আমি জলপান খালোঁ ৰ'ব। জলপান মানে মালপোৱা আৰু চাহ বনাই পেলাই খালোঁ। এতিয়া আঞ্জা বনাওঁ ৰ'ব। আঞ্জা লাহে লাহে বনাই আছোঁ। প্ৰথমে লেচেৰা আৰু সেই আলু ভাজি লওঁ, লৈ তাৰপিছত কণীৰ আঞ্জাখিনি বনাওঁ ৰ'ব। তাৰমানে বাবু জিমক দিছে, সেই 2 দিনমান জিমক যোৱা নাছিল, আজি গেল।
দেউতাকো টাউনত দিশে গেছি ৰ'ব, কিন্তু দেউতাকে আজি ঘৰত ভাত নাখায়। আজি আমাৰ মাহঁতৰ মাজু পিতাটো শ্ৰাদ্ধ, গতিকে তাহাৰ ভাত খোৱা কৰি মাতিছে আজি শ্ৰাদ্ধৰ কাৰণে। তেওঁ তাতে ভাত খোৱা কৰি যাব, আৰু আজি ঘৰত খোৱা বাবু আৰু ময়ে ৰ'ব। বাবু জিমত গ'ল, এতিয়া সেইকাৰণে অলপ লাহে লাহে বনাই আছোঁ, চাই থাকিব। আজি মনটো অলপ দুখ লাগিছিল। এই আমাৰ দুটা পোৱালি যি আছিল, তাহাঁতে আজি 3-4 দিনমানৰ পৰাই বস্তু কিবা দিলিয়ে তাৰমানে নাখায় দুটাই। এটাই অলপ খায়, কিন্তু এটাইতো নাখায়। ইমান দুখ লাগিছে তাৰমানে, আজি আৰু বেয়াই লাগি আছে মনটো। আজি তাহাঁতে তাৰমানে একদম কিবা বেয়া জবক তবক দি থকা বুলি যে কয়, মানুহ হ'লেও ক'লা হৈ দিয়কচোন, কি অসুখ হৈছে কি হোৱা নাই, কিন্তু তাহাঁতেতো আৰু ক'ব নোৱাৰি। এই চাওকচোন দুয়োটা কেনেকৈ আছে। আৰুনো এই চাওকচোন, তোৰ অসুখ হৈছে দুয়োটা। আজি ওপৰত তাতে থৈ দিছোঁ ৰ'ব দুয়োকে। হেওনো চা চা চা, সেইটো হেওনো কি হৈছে মুনু? মুনু চাওকচোন, বুটটো দিছোঁ, বিস্কুট দিলোঁ, একো নাখায়। ভাত দিলোঁ, একো নাখায়তো। কিমান দুখ লাগে চাওকচোন। আচ্ছা, জীৱ জন্তু পোহাৰ পিছত এনে অৱস্থা হ'লে বিৰাট দুখ লাগে দিয়ক। মুনু চাওঁ চাওঁ না, বাবু চাওঁ চাওঁ চাওঁ, ধুনু যাওঁ চাওঁ, কি হৈছে চাওঁ মুনু, চাওঁ চাওঁ। পানী খাবা নেকি? পানী খাবা? পানী দিওঁ ৰ'ব। মই আমৰ টক কেনেকৈ বনাম, এই কেৰাহী বহালোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে অলপ তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত পাঁচফোৰণ দিলোঁ। পাঁচফোৰণ দিয়াৰ লগে লগে মই এটা জলকীয়া দিলোঁ। জলকীয়া দিয়াৰ লগে লগে মই এই কাটি লোৱা আমখিনি তাতে এইখিনি মই এতিয়া ভালদৰে আপোনালোকে এনেকৈ আমৰ টক বনাই খালে, আমি আমৰ টক বুলি কওঁ, মিঠৈ দি বা চেৰি মিঠৈটো বেছি ভাল। গুড় মিঠৈ বুলি যে কয়, সেই গুড় মিঠৈ দিওঁ। ইয়াতে এতিয়া নিমখ হালধি দি লওঁ। সোৱাদ অনুসাৰে নিমখ দিলোঁ। আৰু অলপ লাগিব হালধি দিওঁ। হালধি দি আৰু ইয়াক ভালদৰে লৰাই ল'ম। লৰাই লৈ ঢাকনিখন দি লওঁ অলপ ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াত অলপ ধনিয়াৰ গুড়া দিম। ইয়াত এই ধনিয়াৰ গুড়া অলপমান মিক্স কৰি দিলোঁ, দি ভালদৰে লৰাই দিলোঁ। ইয়াত মেইন বস্তুটো দিবাই আছে ৰ'ব, মিঠৈ। এতিয়া মই পানী দিম। পানী চাবচোন, পানী দিলে ইয়াতে মই এতিয়া পানী দিলোঁ। অলপ তেল যোৱা কৰি পানী দিলোঁ। বস্তুটো সিজি যাব লাগিব, বাকলি এটি ধুনীয়াকৈ সিজি যাব লাগিব। আৰু ভালদৰে লৰাই দি
ইয়াত মই এতিয়া মেইন বস্তু দিম মিঠৈ। এই মিঠৈ চাওকচোন, এই গুড় মিঠৈ। আজি মোৰ মিঠৈ কম হ'ব, লগত অলপ চেনিও যোগ কৰি দিব লাগিব। এই মিঠৈ দিলোঁ, এতিয়া মই আৰু চেনি দিম। এতিয়া আৰু চেনি অলপ দিব লাগিব। চাই থাকিবচোন, মই মিঠৈৰ লগত আৰু অলপ চেনি দিলোঁ। তাৰমানে মিঠাটো একদম কম হ'লে টেঙা লাগিলে বেছি কৰি ভাল নালাগে। ধুনীয়া মিঠা টেঙা সমান হ'ব লাগিব। তাৰমানে নিমখো লাগিব ধুনীয়াকৈ দিব, সমান হ'লে বেছি সোৱাদ হয়। এতিয়া মই এইখিনি ঢাকন মাৰি থোৱাৰ পিছত 10 মিনিটমান পিছত মই আমৰ টক তৈয়াৰ হ'ব। চাই থাকিব, মই এতিয়া এই আমৰ টক ধুনীয়াকৈ সিজি গৈছে। আৰু এইবাৰ কণীৰ আঞ্জা হৈ গৈছে। 3টা কণী বনাইছোঁ। ইয়াতে নেচেৰা আৰু আলু ভজা হ'ল, আৰু মই ইয়াতে তিতা কেৰেলা ভাজি লৈছোঁ গোটেই দি, আৰু এই ভাত এইটো। এতিয়া আৰু খোৱাহে কথা আমাৰ। আপোনালোকেও ভাত আঞ্জা হ'লে খাব, আমিও খাম। খোৱাটো নিথওঁ দিয়ক, সকলোৱে চাই থাকিব। দুপৰীয়াৰ ভাত তাত খাম, আপোনালোকেও আমিও খাম। আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু কালিলৈ আহি আছোঁ। বাই বাই।